তো হেল্ল' গাইজ, ৱেলকাম বেক টু আৱাৰ চেনেল চাই উইথ চিনেমা। আজি আৰু এখন এনেকুৱা অসমীয়া ব্লকবাষ্টাৰ মুভিৰ ওপৰত কথা পাতিম, যতীন বৰাৰ আপকামিং বিগ প্ৰজেক্ট। তাৰ আগত আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি লওক সোনকালে। 200 পৰা 250 ছাবস্ক্ৰাইবাৰ বা 300 ছাবস্ক্ৰাইবাৰ যাতে কমপ্লিট কৰাই দিম। ইয়েছ, গুণগুণ সে ইয়েছ। তো এই চিনেমাখনৰ ওপৰত আগতে আমি এটা ভিডিঅ' বনাইছো আৰু এটা ভিডিঅ' বনাইছো আপকামিং 6 মুভিজ বুলি এটা, কিন্তু আমি 6খনে তাত হেৰি কৰিছো। তাত এই মুভিখন আমি ইনক্লুড কৰা নাছিলো, কিন্তু এই মুভিখন আমি আজি স্পেচিয়েলি ইনক্লুড কৰিছো এইটো ভিডিঅ' ডেডিকেটেড, কাৰণ ইয়াৰে কিছুমান আপডেট পাইছো আৰু বিকজ আমাৰ যতীন বৰা মেগা ষ্টাৰ অসমৰ। তো মুভিখনৰ নাম হ'ল অগ্নিবাণ। তো মানে মাষ্ট এৱেইটেড মুভি হয় অগ্নিবাণখন, আৰু চাগে অগ্নিবাণখন অলপ ডিফাৰেণ্ট হ'ব যতীন বৰাৰ আগৰ মুভি কেইখনতকে। প্ৰিভিয়াছ যোনখন মুভি দেখিলো তাতকে চাগে অলপ ডিফাৰেণ্ট হ'ব পাৰে। এতিয়ালৈ আমি একো দেখা নাই বা ফাৰ্ষ্ট লুক তেনেকুৱা ধৰণৰ টিজাৰ একো আমি দেখা নাই। তো এই মুভিখনৰ ৰিচেণ্টলি এটা শ্বুটিঙৰ ভিডিঅ' দেখিছোঁ, শ্বুটিঙৰ ক্লিপ মই পাৰিলে ভিডিঅ'টো অলপ লগাই দিম। তো তাত আমি দেখিবলৈ পাইছোঁ প্ৰীতি কংকনাক দেখিবলৈ পাইছোঁ বা যতীন বৰাক দেখিবলৈ পাইছোঁ অন ছেটছ মানে শ্বুটিঙৰ, আৰু এইফালে কাম চলি আছে আৰু ধুনীয়াকে, কিন্তু আমি বহুত ডাঙৰ কোনো মুখ আৰু বেলেগ দেখা নাই। গতিকে আমি ইটো এজাম্পচন কৰিব নোৱাৰো যে এতিয়া কেনেকুৱা ষ্টৰি হ'ব বা কেনেকুৱা কোন মানুহ আছে। অগ্নিবাণ নামটো শুনি কিনে হেভি নাম, তো চিনেমাখন ক্ৰাইম থ্ৰিলাৰ টাইপে হ'ব যেন লাগে। থিমটো কেনেকুৱা হয়, নামটো ক্ৰাইম থ্ৰিলাৰ টাইপে হ'ব চাগে। যতীন বৰা লাভ ষ্টৰি হ'ব পাৰে, হ'ব তাতে লাভ ষ্টৰি সোমাই দিব, আৰু কিবা মষ্টলি মোৰ মতে কিবা পুলিচ অফিচাৰ হ'ব, সিক্ৰেট মিশন টাইপ কিবা তেনেকুৱা হ'ব পাৰে। মানে মোৰ কেইটামান মানে কি কৈছো মানে ক্লিপত যোনবিলাক কাপোৰ পিন্ধিছে অলপ সেনেকুৱা লাগিছে। গতিকে আমি এই স্মল ডিটেইল বিলাকো আমি কি কৰো নটিচ কৰি কিনে আপোনালোকক কওঁ। আৰু সকলোতকে ডাঙৰ কথা, এতিয়া মুভিখন ৰিলিজ ডেট, এক্সপেক্টেড ৰিলিজ ডেট, অসমীয়া চিনেমাৰ ৰিলিজ ডেট কিন্তু পিছুৱাব পাৰে, চেঞ্জ হ'ব পাৰে। গতিকে মই যোনটো এক্সপেক্টেড সেইটো হ'ল 14 নৱেম্বৰ, 14 নৱেম্বৰ চিলড্ৰেনছ ডেট দিনা ৰিলিজ হ'ব। 2025 আহি আছে 2 মাহ পিছত। আমি আগতেও কৈছো ছেপ্টেম্বৰ, অক্টোবৰ, নৱেম্বৰ এই 3টা মাহ পুৰা ব্লকবাষ্টাৰ। কেইবাখনো অসমীয়া চিনেমা ওলাব, 6-7খন মান ওলাব। হোমৱৰ্কৰ পৰা ষ্টাৰ্ট হ'ব। ইয়েছ, হোমৱৰ্কৰ পৰা। গতিকে ইয়েছ, অসমীয়া অসমীয়া মুভি দি আছে, আমি আপডেট দি আছে গোটেইখিনি, আৰু ইয়াতে কি দিম আৰু আপোনালোকে আপডেট পাই আছে। অলপমান ছাবস্ক্ৰাইব কৰি দিয়ক এটা দুটা, আৰু বেছিকে আমি আপডেট আনিব পাৰিম। সোনকালে 500 ছাবস্ক্ৰাইবাৰ কমপ্লিট কৰি দিয়ক, মটিভেশ্যন পাওঁ আৰু আমি আৰু বেছি ভিডিঅ'। এই ভিডিঅ'টো কাৰণে এইখিনিয়ে, বৰ বেছি নকওঁ। 14 নৱেম্বৰত আহি আছে অগ্নিবাণ। যিয়ে আপডেট আহে সকলোতকে ফাৰ্ষ্ট মই আপোনালোকক আমি দিম। গতিকে চেনেলটো ছাবস্ক্ৰাইব কৰি লওক। থেংক ইউ।